অসমৰ সিন্ডিকেট মুখ্যমন্ত্ৰী ঘৰৰ পৰাই নিয়ন্ত্ৰণ হৈ আছে। আমি অসমত বিভিন্ন চান্দা শুনিলোঁ, বিভিন্ন দল সংগঠনৰ চান্দা শুনিছোঁ। মামি চান্দা আমি প্ৰথমবাৰ এটা শুনা পাইছোঁ। এই সিন্ডিকেটবোৰ মুখ্যমন্ত্ৰী ঘৰৰ পৰা নিয়ন্ত্ৰণ। মুখ্যমন্ত্ৰী আৰু তেওঁলোকৰ ৫-৬জন অকলশৰীয়া, তেওঁ নিজৰ দলৰ মনতে নহয়। মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ যে ৫-৬জন যে আছে, গোটেই সিন্ডিকেটবোৰ চলাইছে, তেওঁলোকে যথেষ্ট অপৰাধী। সেইকাৰণে মুখ্যমন্ত্ৰী ক'ৰবাত চাবচোন মুখৰ হাঁহি নাই। आज तिनसुकिया स्थित होटल अरोमा में सांसद एवं कांग्रेस नेता गौरव गोगोई ने एक पत्रकार सम्मेलन को संबोधित किया। इस दौरान उन्होंने असम की भाजपा सरकार पर जमकर निशाना साधते हुए मुख्यमंत्री हिमंत विश्व शर्मा और सरकार के कई मंत्रियों पर गंभीर आरोप लगाए। गौरव गोगोई ने आरोप लगाया कि असम सरकार के भीतर ही कई मंत्री सिंडिकेट चला रहे हैं, जिसकी जानकारी भाजपा के कई नेताओं को भी है। उन्होंने कहा कि इसी कारण मुख्यमंत्री हिमंत विश्व शर्मा का चेहरा अक्सर उदास और चिंतित नजर आता है। गोगोई के अनुसार सरकार के अंदर चल रही इन गतिविधियों का सीधा असर राज्य के विकास पर पड़ा है। उन्होंने कहा कि असम का जितना विकास होना चाहिए था उतना नहीं हो पाया है। अन्य राज्यों की तुलना में असम आज भी कई क्षेत्रों में पीछे है। शिक्षा, स्वास्थ्य, रोजगार और बुनियादी सुविधाओं के मोर्चे पर भाजपा सरकार पूरी तरह विफल साबित हुई है। नए साल को लेकर गौरव गोगोई ने कहा कि भाजपा सरकार हर साल असम की जनता से कुछ नया करने का वादा करती है, लेकिन हकीकत यह है कि सरकार ने कुछ नया नहीं किया। उन्होंने आरोप लगाया कि भाजपा सरकार पूरी तरह विफल रही है और जनता को केवल आश्वासन ही दिए गए हैं। गौरव गोगोई ने यह भी कहा कि यदि असम में कांग्रेस की सरकार बनती है तो राज्य का सर्वांगीण विकास किया जाएगा और असम को विकास की नई दिशा दी जाएगी। तिनसुकिया से अर्जुन मिश्रा की रिपोर्ट। শিক্ষা, স্বাস্থ্য, সাস্টেইনেবল ডেভেলপমেন্ট গোলছৰ কথা কয় আৰু শিক্ষা আৰু স্বাস্থ্যত আজি আমি একদম তলত পৰি আছো। এটা প্ৰাইমেৰী স্কুল 91 প্ৰাইমেৰী স্কুল বন্ধ হৈ গ'ল। এক প্ৰকাৰে ইউনিভাৰ্চিটিবোৰ ধ্বংস হৈ গৈছে, চৰকাৰী স্কুল বন্ধ হৈ গৈছে আৰু তেওঁ ভাবিছে যে মানে মাত্ৰ আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীসকলক পইচা দিলে আমাৰ শিক্ষানুষ্ঠানবোৰ ভাল হৈ যায় বা শিক্ষা পৰিৱেশটো ভাল হৈ যায়। আজি মহিলাসকলক তেওঁলোকে অৰুণোদয় দিছে, কিন্তু আজিও চিকিৎসা ক্ষেত্ৰত কিমান অভাৱ। ইনফেণ্ট মৰ্টেলিটি এতিয়াও আমাৰ নেশ্যনেল এভাৰেজতকৈ বেছি। আমাৰ ইনফেণ্ট মৰ্টেলিটি, আণ্ডাৰ 5 মৰ্টেলিটি এতিয়াও বেছি। একো কিন্তু চিন্তাই নাই, তেওঁ চিন্তাই নাই। জনগোষ্ঠীৰ বাবে চিন্তা নাই, জনজাতিৰ মাটি লৈ চিন্তা নাই, ভূমিপুত্ৰৰ উদ্যোগৰ লৈ চিন্তা নাই, শিক্ষা লৈ চিন্তা নাই, চিকিৎসা লৈ চিন্তা নাই, সত্ৰ লৈ চিন্তা নাই, নামঘৰ লৈ চিন্তা নাই, চৰকাৰী বিষয় লৈ চিন্তা নাই, আৰক্ষীসকলৰ লৈ চিন্তা নাই, হোমগাৰ্ড লৈ চিন্তা নাই, 108 এম্বুলেন্স ড্ৰাইভাৰ লৈ চিন্তা নাই। কিয়? তেওঁ দিনে দিনে ধনী হৈ গৈ আছে। যি উদ্দেশ্য লৈ তেওঁ মুখ্যমন্ত্ৰীৰ চকীত বহা ইমান দিনৰ পৰা এটা সপোন বাট চাইছিলে, এইটো পূৰণ হৈ গৈ আছে। তেওঁ গৌৰৱপতি, ল'ৰাৰ নামত কোম্পানী, পৰিবাৰৰ নামত মাটি, তেওঁতো সপোনটো বাস্তৱ হৈ গৈছে। তাৰ বিপৰীত যে আমাৰ অৱস্থা, অসমৰ অৱস্থা, যে এতিয়াও লাহে লাহে আৰু আমি ভাৰতৰ বিভিন্ন ৰাজ্যত আগবাঢ়ি গৈছে, অসম পিছুৱাই গৈছে সামাজিক ক্ষেত্ৰতো চব আগবাঢ়ি গৈছে। তো এইখিনি লৈ আজি ৰাইজে যথেষ্ট অসন্তুষ্ট, ৰাইজ সজাগ, ৰাইজ সচেতন আৰু আগন্তুক দিনত পুনৰবাৰ কৈছোঁ, সমগ্ৰ ভাৰতৰ ভিতৰত অসমৰ জনসাধাৰণ এটা বাৰ্তা দিব যে কেনেদৰে অহংকাৰ, অত্যাচাৰ, অপশাসনক কেনেদৰে পৰাজিত কৰিব পাৰে। আমাৰ অসমে এটা অসম মডেল হিচাপে গোটেই ভাৰতবৰ্ষক এটা প্ৰদৰ্শন কৰিবলৈ গৈ আছে।